আহিছো অন্য এক খবৰলৈ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণক লৈ এইবাৰ মেঘালয় তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে মেঘালয় চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অল গাৰো হিলছ নন এডুক সেকেন্ডাৰী এণ্ড হায়াৰ সেকেন্ডাৰী স্কুল টিচাৰ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলে পুনৰবাৰ জনাইছো শিক্ষকৰ চাকৰি নিয়মীয়াকৰণক লৈ এইবাৰ মেঘালয়ৰ তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে মেঘালয় চৰকাৰৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে অল গাৰো হিলছ নন এডুক সেকেন্ডাৰী এণ্ড হায়াৰ সেকেন্ডাৰী স্কুল টিচাৰ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলে মেঘালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত মেঘালয় চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অল গাৰো হিলছ নন এডুক সেকেন্ডাৰী এণ্ড হায়াৰ সেকেন্ডাৰী স্কুল টিচাৰ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলে উল্লেখযোগ্য যে বিগত 20 বছৰ ধৰি পশ্চিম গাৰো পাহাৰৰ জিলাৰ লগতে সমগ্ৰ মেঘালয়ৰ 154খন সেকেন্ডাৰী আৰু 100খন হায়াৰ সেকেন্ডাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিনা বেতনত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছে মেঘালয় চৰকাৰ ইয়াৰ 154খন স্কুলৰ বিজ্ঞান বিভাগৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিছে যদিও আজিকো প্ৰতি বাকি বিভাগৰ শিক্ষকবিলাকৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই মেঘালয় চৰকাৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত পূৰ্বৰ চৰকাৰ লগতে বৰ্তমান মেঘালয়ৰ এনপিপি চৰকাৰক বহু কেইবাৰ দাবী জনাই আহিছে যদিও শিক্ষক শিক্ষয়িত্ৰীসকলৰ দাবীৰ প্ৰতি মেঘালয় চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই সোমবাৰে বিয়লি পশ্চিম গাৰো পাহাৰ জিলাৰ ৰৌচনপাৰা সেকেন্ডাৰী স্কুলৰ এছ'চিয়েশ্যনখনৰ ফিফ্থ সন্মিলন সভা অনুষ্ঠিত হৈছে উক্ত সন্মিলন সভাৰ যোগেৰে মেঘালয় শিক্ষামন্ত্ৰী মেঘালয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই শিক্ষক শিক্ষয়িত্ৰীসকলে আনহাতে চৰকাৰে তেওঁলোকৰ দাবী নানামিলে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক পদ্ধতিত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষকসকলে মন কৰিবলগীয়া কথা যে মেঘালয়ৰ এনপিপি চৰকাৰে এনে ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব হেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব গাৰো হিলছ সেকেন্ডাৰী এণ্ড হায়াৰ সেকেন্ডাৰী নন এডক টিচাৰ্ছ এছ'চিয়েশ্যনৰ পৰা আমাৰ এইটো পঞ্চম মিট আছিল আমি 2000 চনৰ পৰা আজিলৈকে শিক্ষকতা কৰি আছোঁ কিন্তু চৰকাৰে আমাৰ স্কুলৰ এটা মাত্ৰ ছায়েন্স গ্ৰাণ্ট 2004 দিছে ইয়াৰ পিছত আমাৰ স্কুলখন চৰকাৰীকৰণ কৰা নাই বা নিয়মীয়াকৰণ কৰা নাই আমাৰ বাকী শিক্ষকৰ কোনো বেতন দিয়া নাই বিনামূলীয়াকৈ সিহঁতে ফ্ৰী ছাৰ্ভিচ দি আছে আজি সিহঁতৰ দুৰ্ভগীয়া জীৱন কষ্টকৰ জীৱন যাপন কৰিব লগা হৈছে আমি এই বিনামূলীয়া টিচিং আমি দিয়া অসম্ভৱ হৈ আছে আমাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰৰো কোনো গ্ৰাণ্ট দিয়া নাই লগতে আমাৰ স্কুলৰ বেতনো নিয়মীয়া কৰা নাই চাকৰি নিয়মীয়া কৰা নাই আমি এতিয়া আমাৰ কাৰোবাৰ 10 বছৰ আছে ছাৰ্ভিচ কাৰোবাৰ 8 বছৰ আছে ছাৰ্ভিচ আমি ৰিটায়াৰ হোৱা অৱস্থা হৈ আছে তথাপি চৰকাৰে আমাক বিভিন্ন প্ৰলোভন দেখুৱাই ভোটৰ আগত দেখুৱাই আছে কিন্তু ভোট পোৱাৰ লগে লগে চৰকাৰ হোৱাৰ লগে লগে সিহঁতৰ ওচৰত যেতিয়া আমি দাবী জনাওঁ আমাৰ স্কুল আমাৰ চাকৰি নিয়মীয়া কৰাৰ কাৰণে সিহঁতে খালি এটাই ভাষা কৈ থাকে ফাইনেন্স নাই যদি চৰকাৰে আমাৰ এই বিহিত ব্যৱস্থা যদি নকৰে নলয় তাৰ কাৰণে আমি এই মিটিংখন কৰিছোঁ ইয়াৰ এতিয়া আমাৰ মেঘালয় চৰকাৰত বাজেট সেশন চলি আছে আমি ইতিমধ্যে আমি 2-4 দিন আগতে আমি কনৰেড চাংমা আমাৰ চিফ মিনিষ্টাৰৰ লগত মিলিছোঁ আমি এডুকেশ্যন মিনিষ্টাৰ ৰেকমান ৰিম্বইৰ লগত মিলিছোঁ আদাৰ মিনিষ্টাৰবিলাকৰ লগতো আমি মিলিছোঁ লোকেল MLA বিলাকৰ লগত মিলিছোঁ সিহঁতে আমাক আশ্বাস দিছে যদি এইবাৰ নকৰে তেনেহ'লে আমি আৰু ক্ষান্ত নাথাকিম আমি মেঘালয় চৰকাৰৰ বিৰুদ্ধে আমি ইউনিয়ন মিনিষ্টাৰৰ লগত মিলিব লাগিলেও আমি বাধ্য হ'ম মেঘালয়ত এডুকেশ্যন ডিপাৰ্টমেণ্টত ফাইনেন্স দিয়ে না নাই সেইটো আমি কনফাৰ্মেশ্যন তালৈকে ল'ম আমি এতিয়া এই চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস নোহোৱা হৈছে তাৰ কাৰণে We have gathered 5th meeting of the West Garo Hills secondary and higher secondary teachers. From the 20 years we are facing several problems because
our government, Meghalaya government, not taken any institution for the venture school or the unaided problem. So we request our Honorable Chief Minister, Education Minister and Secretary and the body of the ambush to take measure and give some initial development and the teacher earning source for the development of our the school in the ad hoc system. We know that very long time the election comes and our honorable MLA, MP, they declared in the open meeting that if we come in the power, we form our government, then we will fulfill all the problem of our teachers. But after the election, they forget the promise and they took away from this stage. So we several time meeting and give to memorandum to our honorable minister, local MLA, MDC, and also the Shillong ambush, but they were not given any assurance. That they are several times told we have no finance. What is the finance? Every year, all of the other state of India, large number of the finance are given to the education system, education department. But our Meghalaya government are every time fail. 2003 পৰা যিবিলাক স্কুল আমাৰ মেঘালয়ত আছে সায়েন্স গ্ৰাণ্ড স্কুল এই স্কুলবিলাক খালি এটা গ্ৰাণ্ট পাই আছে কিন্তু বাকি যিবিলাকে সাবজেক্টৰ টিচাৰ আছে এইবিলাক কেতিয়াও কোনো গ্ৰাণ্ট পোৱা নাই কিন্তু এনেকৈ চলিলে আমাৰ মেঘালয়ৰ স্কুলবিলাক কেনেকৈ ভালদৰে চলিব আৰু শিক্ষকবিলাক যিবিলাক কষ্ট কৰি আছে বহু দিনৰ পৰা এই ছাত্ৰবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আছে কিন্তু কালেকশ্যন ইয়াত নাই কিন্তু কোনো গভৰ্ণমেণ্ট ফেচিলিটি নাই কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কিন্তু গভৰ্ণমেণ্ট ইজ লুকিং ফৰ দ্য ডেভেলপমেণ্ট দেয়াৰ ওন বাট দ্য গভৰ্ণমেণ্ট ইজ নট গিভিং আছ any kind of aids from the department. So we are giving more and more memorandum to the earlier government, the former government and the present government also. The present government give us assurance to give something for us. But I am request to the Chief Minister and the Prime Minister of India to give for better development for the education. 2003 পৰা যিবিলাক স্কুল আমাৰ মেঘালয়ত আছে সায়েন্স গ্ৰাণ্ড স্কুল এই স্কুলবিলাক খালি এটা গ্ৰাণ্ট পাই আছে কিন্তু বাকি যিবিলাকে সাবজেক্টৰ টিচাৰ আছে আৰু খবৰটি জনা ষ্টুডিঅ' মুজে পৰা মই নিশা সময় বিদায় লৈছোঁ পৰৱৰ্তী খবৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ